কাইলৈ 15 আগষ্ট উপলক্ষে আমাৰ প্ৰথমবাৰৰ বাবে দিচাংমুখ বলমা গাঁৱত কুইজ কম্পিটিশ্যন আৰু কবিতা আবৃত্তি এইবোৰ আছে। আপোনালোকে বলমা গাঁৱৰ সৰু ভাইটি ভণ্টিসকলে তাত আপোনালোকে পাৰ্টিচিপেট কৰিব পাৰিব। তাৰ বিষয়ে ভালদৰে ক'ব আমাৰ এই ৰমেনীয়ে শুনি লওঁ তাৰপৰা। হয়, নমস্কাৰ। এজ এ ইউটিউব চেনেলত চোৱা সকলোকে নমস্কাৰ জনাইছোঁ। যিহেতু আমাৰ প্ৰথমবাৰ হৈছে আমাৰ এই 15 আগষ্ট স্বাধীনতা দিৱস পতাকা উত্তোলন কৰিব আমাৰ নিজৰ প্ৰাংগণতে, গতিকে আমি খুব আনন্দ অনুভৱ কৰিছোঁ। আৰু আমাৰ আজি যুৱ সংঘৰ সকলো ল'ৰা ছোৱালী ওলাই আহিছে আৰু কিবা শ্ৰমদানৰ কাৰ্যসূচীও কৰিছোঁ, আমি চাফ চিকুণ কৰিছোঁ। লগতে কাইলৈ আমাৰ বহুতো কাৰ্যসূচী আছে। পতাকা উত্তোলনৰ লগতে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে কুইজ প্ৰতিযোগিতা, কবিতা আবৃত্তি আদিৰ প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ আৰু তাত আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব। তাৰ লগতে আমি বহুতো কাৰ্যসূচী লৈছোঁ, বৃক্ষৰোপণ এনেধৰণৰ বহুত কাৰ্যসূচী আমি হাতত লৈছোঁ। লগতে আমাৰ 17 আগষ্টতো আমি ইয়াত ৰাজহুৱা খেলপথাৰত আমি খেলৰ ফুটবল প্ৰতিযোগিতা আয়োজন কৰিব বিচাৰিছোঁ। সেইবোৰ আমি পদক্ষেপ লৈছোঁ আমাৰ বলমা যুৱ সংঘৰ ফালৰ পৰা। মৰ্মযুক্ত আপোনালোকে চাই আছে মোৰ ইউটিউব ছেকেণ্ড চেনেল এড্ৰেছ ব্লগ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। কাইলৈ আমাৰ 15 আগষ্টৰ বাবে ক্লাবঘৰত ফ্লেগ উদ্বোধন কৰিবৰ কাৰণে আমি ইয়াত কিবা বনাই আছোঁ। আপোনালোকে চাব পাৰে আমাৰ এইটো পি কে ছাৰে ধুনীয়াকৈ বনাই আছে। বৰ্তমান মই উপস্থিত আছোঁ, মোৰ লগতে এইফালে চাই লওক। ইয়াত বলমা ক্লাবঘৰত আজি আমি ইয়াত গোট খোৱাৰ কাৰণটো হ'ল আমি আজি কাইলৈ 15 আগষ্ট আছে, গতিকে আমি চাফা কৰাৰ লগতে আজি আমি তিনিআলিৰ পৰা দিচাংমুখলৈকে শিৱ মন্দিৰলৈকে চাফা কৰাৰ আমি প্ৰচেষ্টা হাতত লৈছোঁ। গতিকে আমি সেই কামটো আপোনালোকক কৰি গোট খাইছোঁ। গতিকে আমি ইয়াত গোট খাই ইয়াৰ পৰা আমি ইয়াৰ অকণমান চাফা চিকুণ কৰি ক্লাবঘৰটো, তাৰপিছত ফ্লেগ যিটো কাইলৈ ফ্লেগটো আমি কাইলৈ উদ্বোধনী কৰিম। গতিকে এই ফ্লেগৰ কাৰণে আমি অকণমান জেগা বনাই আছোঁ। আমি এতিয়া তিনিআলিলৈ যাবলৈ ওলাইছোঁ। ক্লাবঘৰৰ পৰা তিনিআলিৰ পৰা আমি ষ্টাৰ্ট কৰি চিধা গাঁৱৰ পৰা গৈ একদম দিচাংমুখ শিৱ মন্দিৰলৈকে যাম। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব। আমি তিনিআলিলৈ আহি পালোঁ। তিনিআলিৰ পৰা এতিয়া কাম ষ্টাৰ্ট কৰিম। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব। আমাৰ কাম দেখি দোকানী এজনে আমাক পানী দিব লাগিলে ভাল লাগিল। তেখেতৰ দোকানো ভালদৰে চলক, এয়া কামনা কৰিছোঁ। বৰ্তমান আমাৰ ইয়াত চাফা কৰা হৈ গৈছে। আমি ইয়াৰ পৰা এতিয়া গাঁৱৰ ভিতৰত যাম। গাঁৱৰ ভিতৰত চাফা কৰিম আমি এতিয়া। চাফা কৰা হৈ গৈছে। আমি গাঁৱৰ ভিতৰলৈ গৈ আছোঁ এতিয়া। গাঁৱৰ ভিতৰত চাফা কৰিম। আমাৰ এতিয়া ঘৰ পুনলৈ পাইছোঁ বাৰু। ঘৰৰ পুনৰ দৃশ্যত আপোনালোকে দেখিবলৈ চেষ্টা কৰে। আমাৰ ভিডিঅ'টো চাই থাকিব। বৰ্তমান আমি নামঘৰ আহি পালোঁহি। এতিয়া নামঘৰ চাফা কৰি আছোঁ। আপোনাক পিছফালৰ পৰা কেমেৰা দেখাই দিছোঁ আপোনাক।
আকৌ ঘূৰি আহিলোঁ। ঘূৰি আহি আমি ক্লাবঘৰ অকণমান চাফা কৰিলোঁগৈ। ইয়াৰ পাছত আমি গাঁৱৰ ভিতৰত সোমাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈকে। লাগি এনেদৰে আমাৰ গাঁৱৰ উন্নতিৰ কাৰণে কাম কৰিছে। ভাল লাগিছে ইহঁতৰ এনেদৰে কাম কৰাৰ কাৰণে। পইচাবোৰ এনেদৰে পেকেটত পেলাই আছে এইজন। নমস্কাৰ। এইজন ভালে আছে ন চবৰ? হাই গাইজ, বৰ্তমান আমি গাঁৱৰ ভিতৰত সোমাই আহিলোঁ। গাঁৱৰ ঘাটলৈ পাবলৈ হ'ল এতিয়া। আপোনালোকক দেখাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈকে। আমাৰ ৰমেশজী আৰু এইফালে ৰজত। ৰাহুল চুলি বনাইছে দেই ৰাহুল। তেতিয়ালে মাংস খাই পিনি তাত টেঙা টেঙা লাগিছে কি দ্ৰৱ খালে খালো কলগেটো মাৰিলোঁ নিমখ এতিয়া খোৱা সময়ত খাই লওঁ। তাৰপিছত ভিডিঅ'টো আগলৈ দেখাম আপোনালোকে। বুলি ৰাস্তা একদম ধেৰ চাফা কৰিছোঁ। চবে আমাৰ যুৱ সংঘ আহিছে। ইয়াৰ আমাৰ প্ৰণৱ দা আছে এইটো ইয়াৰ নকৰা কৰোণা চৰোণা নোমা ইয়াৰ বডি একদম নক'ব আৰু নিতম মটকা এইয়া আমাৰ মণিকান্ত ইয়েন আছে লগতে। Bangkin manggom anada mulung kongkol huye bo panlamang huyano masih narak le bo. আহি আমি চাফা কৰি আহি আমি দিচাংমুখ বিচি স্কুলৰ সন্মুখ পাই গ'লোঁ। দিচাংমুখৰ এই ৰাস্তাটো চাফা কৰিছোঁ ভিতৰৰ ফালে চাই লওক। সেইফালে কৰি আছে চাফা কৰি দিছোঁ আমি বেচি স্কুলৰ জুনিয়ৰ কলেজৰ সন্মুখলৈকে গেটলৈকে। আৰু দিচাংমুখ বজাৰলৈ যোৱাৰ মেইন ৰাস্তাটো অৱস্থা এনেকুৱা আপোনালোকে চাই লওক। ৰাস্তাটো বনোৱা বেছি দিন হোৱাই নাই, এতিয়া 4 মাহমান হৈছে বৰ্তমান চাই লওক ৰাস্তা। বলবন্ত সিং বে গীতা মন্ত্ৰী কিন্তু কষ্ট কৰিছে নহয়। নামটো